নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'টো সঁচাই বহুতৰে বাবে চাই ভাল পাব, এইটো কাৰণে কৈছোঁ। খুব সোনকালে জইনিঙো হ'ব বা যিসকলে চিলেকশ্যন পাই থৈছিল তেওঁলোকৰ বাবেও বা সেইখিনিও আজি এই ভিডিঅ'টো চাই ভাল পাব। আৰু বাকী নতুন ভেকেঞ্চিক লৈ যিমানখিনি কেণ্ডিডেটে ৱেইট কৰি আছে তেওঁলোকৰ বাবেও আজি এই ভিডিঅ'টো বা তেওঁলোকে হ'লেও চাই ভাল পাব। এতিয়া মেইন কথাটো হ'ল, বিশেষ তেনেকৈ একো নকওঁ, কাৰণ আমাৰ এডিআৰই হওক বা শিক্ষকসকলৰ হওক, বাকী যিমানখিনি আমাৰ ৰিক্ৰুটমেণ্ট হৈ গৈছিল, যিখিনি ৰিজাল্ট দিলে, সেই গোটেইখিনি এতিয়া এপইণ্টমেণ্টৰ কাম চলাই আছে। আৰু তেওঁলোকৰ ক'ত পষ্টিং হ'ব, ক'ত যাব, কোনটো চেণ্টাৰত কোনখিনি কেণ্ডিডেট যাব, কাৰ টেট হ'লে বা কোনখন স্কুলত কোনজন শিক্ষক পৰিব, গোটেইখিনি কাম ইতিমধ্যে ডিপাৰ্টমেণ্টত চলাই আছে। গতিকে সেইটো কাৰণে ভাল খবৰ, ইতিমধ্যে এডিআৰইক লৈ নটিফিকেশ্যন আহিছে আৰু শিক্ষকসকলৰ ভেৰিফিকেশ্যন চলি আছে। আৰু আমাৰ অসম পুলিচক লৈ কোনটো চেণ্টাৰত ক'ত যাব, বা দেৰগাঁৱত হ'লে ক'ত যাব, গুৱাহাটীত ক'ত থাকিব বা নগাঁৱত ক'ত থাকিব। বাকী আমাৰ অসমৰ ট্ৰেইনিং যিহেতু বহুকেইটা APBN বা এনেকুৱা তাত যিহেতু হয়, ভিতৰুৱাভাৱে ইমান বিশেষ নাজানো, কিন্তু এইটো বিষয়ত যিহেতু লাগি আছোঁ, গতিকে আমাৰ অসম পুলিচৰ ডিপাৰ্টমেণ্টৰ বা এনেকুৱা ধৰণৰ APBN হওক বা এনেকুৱা ধৰণৰ ঠাইসমূহতে আমাৰ অসম পুলিচৰ ট্ৰেইনিংটো হয়। গতিকে ভিতৰুৱাভাৱে গোটেইখিনি কাম চলাই আছে। খুব সোনকালে আমাৰ এপইণ্টমেণ্ট ভাগো দিব। এতিয়া নৱেম্বৰ শেষৰ ফাললৈ আমি গম পাম এপইণ্টমেণ্টৰ দিন, ডেট, বাৰ, তাৰিখ আগতেই গম পাম, কিন্তু নৱেম্বৰ শেষৰ ফাললৈ দিয়া হ'ব আমাৰ এপইণ্টমেণ্ট। এডিআৰই, টেট, শিক্ষক, অসম পুলিচ যাৰে যিয়েই নহওক কিয় এপইণ্টমেণ্ট দিয়া হ'ব আমাৰ নৱেম্বৰ শেষৰ ফালে। আৰু যিহেতু এতিয়া যাবা, 1 বছৰ মানৰ বাবে সকলোখিনি গুচি যাবা, ট্ৰেইনিং হ'ব। যদি কিবা ইম্পৰ্টেণ্ট প্ৰয়োজনীয় বস্তু এতিয়ালৈকে যদি লোৱা নাই, ডেছক্ৰিপশ্যনত মই লিংক দিছোঁ। কেৱল বেগ বুলিয়ে নহয়, কেৱল কাপোৰ বুলিয়ে নহয়, তোমালোকে জাষ্ট যিকোনো এটা বস্তুত ক্লিক কৰা। যদি বেগ লাগে বেগটোত ক্লিক কৰা, আৰু ক্লিক কৰাৰ পাছত বিভিন্ন ধৰণৰ মনৰ পচন্দ বস্তু অনুসৰি অৰ্ডাৰ কৰা। মোৰ ফালৰ পৰা অৰ্ডাৰ কৰিলে বা ডেছক্ৰিপশ্যনত দিয়া বস্তুত যদি লিংক ক্লিক কৰা, বহুত ডিছকাউণ্টত পাবা, প্ৰিমিয়াম ভাল কোৱালিটি পাবা, আৰু লগতে ঘৰতে হোম ডেলিভাৰী দিবগৈ, কেছ অন ডেলিভাৰী। কোনো ধৰণৰ পইচা পে'মেণ্ট আগতীয়াকৈ কৰিব নালাগে। কিবা যদিও প্ৰয়োজনীয় বস্তু আছে অসম পুলিচৰ ট্ৰেইনিঙক লৈ বা কিবাক লৈ, যিয়ে নহওক A to Z কিবা যদিও প্ৰয়োজনীয় আছে, ডেছক্ৰিপশ্যনত থকা বেগ চেগ কিবা কিবি মুঠতে ক্লিক কৰি দিয়া, জাষ্ট ক্লিক কৰা, আৰু মনৰ পচন্দ অনুসৰি দামৰ ওপৰত ভিত্তি কৰি অৰ্ডাৰ কৰা। অনলাইনত বা মোৰ ফালৰ পৰাই অৰ্ডাৰ কৰা, ঘৰতে গৈ দিবগৈ। কোনো ধৰণৰ এতিয়া পে'মেণ্ট কৰিব নালাগে, অনলাইন পে'মেণ্ট এতিয়া নকৰিবা, কেছ অন ডেলিভাৰী। যিহেতু মই তোমালোকৰ কথাখিনি কৈছোঁ, গতিকে পে'মেণ্ট এতিয়া নকৰিবা, কেছ অন ডেলিভাৰী। এতিয়া সেই কথাখিনি গম পালা। খুব সোনকালে এইবিলাক কাম চলি যাব নৱেম্বৰ শেষৰ ফালে। আৰু আমাৰ নতুন ভেকেঞ্চিক লৈ নৱেম্বৰ 28 তাৰিখ হয়তো খুব সম্ভৱ আমাৰ ভেকেঞ্চিৰ বাবে নিউ এডভাৰটাইজমেণ্ট মুকলি কৰি দিব পাৰে। কিন্তু এই কথাটো কৈছোঁ মই 50-50, ডাইৰেক্ট মই কৈ দিব নোৱাৰোঁ যে 28 তাৰিখে নতুন ভেকেঞ্চি আহি যাব, ইমানখিনি আহিব, ইমান হাজাৰ আহিব, তেনেকৈ কৈ দিব নোৱাৰোঁ। কিন্তু আমি 28 তাৰিখ এটা কিছু কাৰণবশতঃ গম পাইছোঁ বা কাৰণ সাপেক্ষে গম পাইছোঁ যে 28 তাৰিখে আমাৰ নতুন ভেকেঞ্চিক লৈ এডভাৰটাইজমেণ্ট জাৰি কৰিব। 28 নৱেম্বৰ নৱেম্বৰ শেষৰ ফাললৈ ধৰি থোৱা, কাৰণ মুখ্যমন্ত্ৰী মহোদয় এবাৰ নহয় দুবাৰ নহয়, যিহেতু কেইবাবাৰো কৈছে নৱেম্বৰ শেষত কৈ আছে, কিন্তু ডিচেম্বৰ কোৱা নাই, নৱেম্বৰ শেষতেই যিহেতু কৈ আছে, গতিকে 28 নৱেম্বৰ। আৰু ময়ো কিছু কথা গম পাইছোঁ, সেইটো বাৰু যিয়ে নহওক কিয়, খালি 28 নৱেম্বৰ তোমালোকে ধৰি থোৱা। নতুন ভেকেঞ্চি আমাৰ অহাৰ সম্ভাৱনাটো আছে, আৰু অলপ ফিক্স কৈ নিদিওঁ যে আহিবই। যেতিয়ালৈকে নটিফিকেশ্যন নিদিয়ে তেতিয়ালৈকেতো আমি কৈ দিব নোৱাৰোঁ। গতিকে ইমানেই আছিলে, খালি নৱেম্বৰ শেষলৈ ৱেইট কৰা। এপইণ্টমেণ্টেই হওক বা নতুন ভেকেঞ্চিক লৈয়ে হওক, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে, দুইটা বিষয়ৰ ওপৰতে কৈ আছে। এপইণ্টমেণ্টৰ কথাৰ বিষয়টো কৈছে নৱেম্বৰ লাষ্ট, নিউ ভেকেঞ্চিৰ কথাও কৈ আছে নৱেম্বৰ লাষ্ট। গতিকে নৱেম্বৰ একে শেষলৈকে ৱেইট কৰা ভাল খবৰলৈ। আৰু ইমানেই কথা আছিল নতুন ভেকেঞ্চিক লৈ যিমানখিনি কেণ্ডিডেটে ৱেইট কৰি আছে। আৰু বেছি দিন সময় নাই, নৱেম্বৰ মাহটো যিহেতু যাবই এনেকৈ দিনবোৰ যাবগৈ। গতিকে আৰু কেইটামান দিন আছে, ৱেইট কৰা, ভাল খবৰ পাই যাবা। কিমান ক'ত পোষ্ট আহে নাহে, কামাণ্ডো আহে, ASI আহে, ABUB আহে, গ্ৰেড 4, ADR, টেট যিয়ে নাহক কিয়, খালী ৱেইট কৰা নৱেম্বৰ শেষৰে। গতিকে ভিডিঅ'টোত ইমানখিনি কথা আছিল।
ধন্যবাদ ভিডিওটো খুব বেছি শ্বেয়াৰ কৰি দিবা কোনোবা যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাৰোবাৰ যদি কিবা বিষয়ত যদি কাৰোবাৰ ফাৰ্মিং আছে কাৰোবাৰ কিবা আছে আমাৰ নগাঁও মৰিগাঁও বা এনেকুৱা ওচৰ পাজৰ কোনোবা কেণ্ডিডেটে যদি আজি এই ভিডিঅ'টো চাই আছে যদি কাৰোবাৰ লগত জড়িত হোৱাকৈ যদি কিবা ভিডিঅ' বনাব লাগে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিবলৈ একেবাৰে নাপাহৰিবা নীলোৎপল শইকীয়া বা নীলোৎপল অসম টিপছ নীলোৎপল শইকীয়া মাৰি দিলে ইনষ্টাগ্ৰামত পাই যোৱা যদি বোলে এই মানুহঘৰৰ কিবা এটা অসুবিধা হৈ আছে তেওঁলোকক এটা ভিডিঅ' বনাই দিয়ে তেওঁলোকৰ যাতে হেল্প হয় মই ভিডিঅ' বনাই দিম যদি কাৰোবাৰ কিবা কাৰণ ফাৰ্মিং হওক কিবা সমস্যাক লৈ জড়িত হৈ থকা কাৰোবাৰ দোকানক লৈ এখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যদি কিবা ভিডিঅ' যদি বনাব লাগে মোক ক'ব মই ভিডিঅ' বনাই আগুৱাই দিম মই চেষ্টা কৰিম যিমান পাৰোঁ সিমান গতিকে ক'বলৈ নাপাহৰিব ইনষ্টাগ্ৰামত মেছেজ কৰিব ইমানখিনিয়ে কথা আছিল ভিডিঅ' বনাবলৈ যিমান পাৰোঁ সিমান বেছি চেষ্টা কৰিম গতিকে ইমানেই কথা আছিল ধন্যবাদ